হেল্ল' এভৰিৱান। আহি আমি ফিফা বিশ্বকাপৰ অন্তিম চৰণ পালোহি, য'ত ফিফা বিশ্বকাপৰ ফাইনেলত সন্মুখীন হ'ব আৰ্জেণ্টিনা বনাম স্পেইন। এতিয়া প্ৰত্যেকজন ফুটবল প্ৰেমীৰ মনত এটাই প্ৰশ্ন, জিকিব কোন? ছুপাৰষ্টাৰে ভৰপূৰ হৈ থকা টিকি-টাকা ফুটবল খেলা স্পেইন নে আৰ্জেণ্টিনা, য'ত ফুটবলৰ ভগৱানেই নিজৰ খেল দেখাব? যদি এই প্ৰশ্নটো আপোনালোকে মোক সোধে, মই ইয়াৰ উত্তৰ দিম যে এইবাৰ আকৌ আৰ্জেণ্টিনা জিকিবলৈ গৈ আছে। কথাটো মই এনেই কোৱা নাই, ইয়াৰ অকণমান টেকটিকেল বিশ্লেষণ আপোনালোকৰ মাজত আগবঢ়াবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টোৰ অন্তিম সময়লৈকে চাব আৰু আপোনালোকে কি ভাবে কমেণ্ট ছেকশ্যনত কিন্তু জনাব। প্ৰথমতে আমি স্পেইনৰ দলটোলৈ আহোঁ। আমি দেখি আহিছোঁ যে এইবাৰ ফিফা বিশ্বকাপত স্পেইনৰ দলটোৱে আগৰ দৰে বল কণ্ট্ৰল আৰু বলৰ পজিশ্যন ৰখাত গুৰুত্ব দিছে, আৰু লগতে স্পেইনৰ ডিফেণ্ডিং একেবাৰে শলাগ ল'বলগীয়া। এতিয়ালৈকে ৱৰ্ল্ড কাপ কেম্পেইনিঙত মাত্ৰ এটাহে গ'ল খাইছে। স্পেইনৰ ফৰৱাৰ্ড আৰু বৰ্তমান ফুটবল জগতৰ ওণ্ডাৰ কিড বুলি খ্যাত লামিন ইয়ামালে স্পেইনৰ হৈ খুব সুন্দৰ প্ৰদৰ্শন কৰিছে। কিন্তু লামিন ইয়ামালৰ ক্ষেত্ৰত যদি আমি চাওঁ, লামিন ইয়ামালে স্কৰিঙৰ ফিনিচিঙত কিন্তু বহুত বটল কৰা দেখা গৈছে, কিন্তু বল কণ্ট্ৰল বা বল ক্ৰিয়েটিং খুব ধুনীয়া কৰিছে। আৰু বৰ্তমান সময়ত স্পেইনৰ লেফ্ট উইং নিকো উইলিয়াম কিন্তু ইনজৰ্ড, ফুল্লি ফিট নহয়। গতিকে নিকো উইলিয়ামছ আৰু লামিন ইয়ামালৰ পেয়াৰিংটো খুব ভাল হয়। যিহেতু নিকো উইলিয়ামছ ইনজৰ্ড হয়, গতিকে আমি এই পেয়াৰিংটো দেখিবলৈ নাপাম। আৰু এই পেয়াৰিংটো সফল হোৱাৰ বাবে ইয়াৰ আগতে স্পেইনে ইউৰো কাপ উঠাবলৈ সক্ষম হৈছিল, কিন্তু চলিত ৱৰ্ল্ড কাপত এই পেয়াৰিংটো সফল হোৱা আমি দেখিবলৈ পোৱা নাই। আৰু এইখিনিতে স্পেইনৰ মিডফিল্ডৰ কথা ক'ব লাগিব। স্পেইনৰ মিডফিল্ডে এতিয়ালৈকে সকলোতকৈ বল কণ্ট্ৰল কৰিব পাৰিছে, আৰু স্পেইনত ৰড্ৰি, পেড্ৰি, গাভি, ডানি ওলমোৰ নিচিনা প্লেয়াৰ আছে, য'ত মিডফিল্ডৰ সম্পূৰ্ণ কণ্ট্ৰল ৰাখিব। কিন্তু অনলি মিডফিল্ডেই গোটেই খেলটো জিকাব নোৱাৰে। আৰু ইয়াৰ বিপৰীতে যদি আমি আৰ্জেণ্টিনাৰ খেলসমূহ লক্ষ্য কৰোঁ, আৰ্জেণ্টিনাৰ এগেইনষ্টত যি টিমে ল' ব্লক বা ডিফেণ্ডিং বা মিডফিল্ড কণ্ট্ৰল কৰি খেলিছে, কিন্তু সেই টিম ছাকচেছ হোৱা দেখা পোৱা নাই। আৰু ইয়াৰ বিপৰীতে যদি আমি আৰ্জেণ্টিনাৰ ফৰৱাৰ্ডলৈ লক্ষ্য কৰোঁ, আৰ্জেণ্টিনাৰ ফৰৱাৰ্ডত ইমানেই প্লেয়াৰ আছে যোনে সুন্দৰ ফিনিচিং আৰু বল কণ্ট্ৰল লগতে এটা বেংগাৰ খেল খেলিবলৈ সক্ষম হৈ আহিছে। এই ফিফা ৱৰ্ল্ড কাপত আমি লক্ষ্য কৰিছোঁ। আৰু লগতে আৰ্জেণ্টিনাৰ লগত আছে ফিফা ৱৰ্ল্ড কাপৰ সকলোতকৈ বেছি এছিষ্ট প্ৰভাইডাৰ, গ'ল স্ক'ৰাৰ লিঅ'নেল মেছি। আৰু এতিয়ালৈকে যদি ফিফা ৱৰ্ল্ড কাপত আমি স্পেইনৰ খেলসমূহলৈ লক্ষ্য কৰোঁ, আমি দেখিবলৈ পাওঁ স্পেইনে এটেকিং ফুটবল বৰ বেছি খেলা দেখা নাযায়। কিন্তু আৰ্জেণ্টিনাৰ এগেইনষ্টত যদি এটেকিং ফুটবল নেখেলে, অনলি ডিফেণ্ডিং বা মিডফিল্ড কণ্ট্ৰল গেম খেলে, তেতিয়াহ'লে আৰ্জেণ্টিনা উল্টাই ৰিয়েক্ট কৰে। কিয়নো ইয়াত এৰিয়েল কণ্ট্ৰলৰ বাবে আছে লটাৰো মাৰ্টিনেজ, লং শ্বটৰ বাবে আছে এনজো ফাৰ্নাণ্ডেজ, আৰু লিঅ'নেল মেছি বল ক্ৰিয়েশ্যনৰ বাবে আছেই। যদি আৰ্জেণ্টিনাৰ এগেইনষ্টত ল' ব্লক বা ডিফেণ্ডিং গেম খেলা দেখা যায়, ইয়াৰ সম্পূৰ্ণ লাভটো কিন্তু আৰ্জেণ্টিনাৰহে হোৱা দেখা গৈছে। এতিয়ালৈকে প্ৰত্যেকটো ৰাউণ্ডত এই কথা আমি দেখিবলৈ পাইছোঁ, কিয়নো আৰ্জেণ্টিনাৰ লগত আছে মাষ্টাৰ মাইণ্ড লিঅ'নেল মেছি, আৰু বেংগাৰ শ্বৰ্টৰ বাবে জুনিয়ৰ এলভাৰেজ আৰু এনজো ফাৰ্নাণ্ডেজৰ নিচিনা প্লেয়াৰ আছে। গতিকে প্ৰত্যেকটো ক্ষেত্ৰত আৰ্জেণ্টিনা এখোপ আপ হৈ আছে স্পেইনতকৈ। আৰু লগতে আৰ্জেণ্টিনাৰ এটা প্লাছ পইণ্ট হৈ আছে এক্সপেৰিয়েঞ্চ। ইয়াত এক্সপেৰিয়েঞ্চ প্লেয়াৰ বহুত আছে, যিয়ে অলৰেডি বহুকেইখন ফাইনেল খেলি আহিছে। স্ক'ৰলাইন মোৰ প্ৰিডিকশ্যনৰ মতে 2-1, অৰ্থাৎ আৰ্জেণ্টিনা 2 আৰু স্পেইনৰ 1 হ'বলৈ গৈ আছে। আৰু অৱশেষত আৰ্জেণ্টিনাই ৱৰ্ল্ড কাপ ফাইনেল 2026 জিকিবলৈ সক্ষম হ'ব। আপোনালোকৰ মতামত কি ভিডিঅ'ৰ কমেণ্ট ছেকশ্যনত জনাব বুলি আশা ৰাখিলোঁ।